যোৱা চাৰিটা বছৰত আমাৰ কাউন্সিল চৰকাৰে বহুতখিনি আঁচনি আমি ৰাইজক দিছোঁ আৰু ইয়াৰ আগৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁচনি আহিছে, ৰাজ্য চৰকাৰৰ পৰা আঁচনি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত নিৰ্মাণৰ কাৰণে, বিকশিত ভাৰত নিৰ্মাণৰ কাৰণে লাষ্ট মাইল ডেভেলপমেণ্ট আৰু লাষ্ট মেন ডেভেলপমেণ্ট মানে শেষ অঞ্চললৈকে, শেষ গাঁৱলৈকে উন্নয়নটো নিবৰ কাৰণে আৰু শেষ মানুহজন যিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় সেই মানুহজনকো উঠাই অনাৰ কাৰণে বহুত ভাল ভাল আঁচনি দিছে। আজি ঘৰ দিছে, ৰেচন কাৰ্ড দিছে, বহুত আঁচনি দিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আমাৰ অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে বিভিন্ন ভাল ভাল আঁচনিবিলাক দিছে। এই আঁচনিত মহিলাৰ কাৰণে, এই আঁচনি শিশুৰ কাৰণে, খেতিয়কৰ কাৰণে, চবৰৰ কাৰণে, ইউথ যুৱ যুৱতী এই আঁচনি আমি কাউন্সিলৰ পৰা আমি প্ৰায় 4 লাখ খেতিয়কসকলক বিভিন্ন আঁচনি দিলোঁ। আমি প্ৰায় 3 লাখ মহিলাসকলক বিভিন্ন আঁচনি দিলোঁ। 4 লাখ 5 লাখ ষ্টুডেণ্টক টাৰ্গেট কৰি বিভিন্ন কাম কৰিলোঁ। যুৱ যুৱতীৰ কাৰণে বহুত কাম কৰিলোঁ। এই আঁচনিবিলাক আজি আমাৰ দায়িত্ব আছে কি ৰাইজৰ লগত যাই আলোচনা কৰিব লাগে। চৰকাৰে অকল স্কিমটো ৰিলিজ কৰি অফিচৰ পৰা দি থ'লে নহ'ব। এই স্কিমটো আচলতে ৰূপায়ণ হৈছেনে নাই সেইটো বিউৰ'ক্ৰেটসকলৰ লগত, এক্সিকিউটিভৰ লগত, অফিচাৰসকলৰ লগত, ৰাজনৈতিক নেতাসকলে যাই পেলাই খবৰ ল'ব লাগিব যে এই আঁচনিবিলাক ৰূপায়ণ হৈছেনে নাই। আৰু আজি আমি যিটো ঘূৰা ফুৰা কৰিবলৈ গম পালোঁ যে ৰাইজে বহুত ভাল পাইছে। আৰু আগৰ চৰকাৰৰ দিনত, আগৰ চৰকাৰ বুলি ক'লে মই বড়োলেণ্ডৰ চৰকাৰ কৈছোঁ, আগৰ চৰকাৰৰ দিনত তেখেতসকলে দিল্লীত কাৰোবাৰ লগত, দিছপুৰৰ কাৰোবাৰ লগত চৰকাৰ চলাইছিলে, কিন্তু তেনেকুৱা পৰিৱেশ গঢ়িব পৰা নাছিলে যে ইয়াত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় 4 বছৰত চব হৈ গ'ল। আৰু তেখেতসকলে 2005ত চান্স পাইছিলে, 10ত চান্স দিছিলে, ৰাইজে 15ত দিছিলে, এই কামবিলাক কৰিব পৰা নাছিলে। গতিকে আজি যে আমি এইখিনি কাম কৰিলোঁ তাত ছাষ্টেইনেবিলিটি কি আছে, এই কোনটো কাম স্থায়ী হ'ব, অনাগত দিনত কোনটো কাম ৰাইজৰ কাৰণে বেছি লাভ হ'ব, এই কথাবিলাক আলোচনা কৰাৰ কাৰণে এই বেনিফিচিয়াৰী মিটবিলাক আমি লৈছোঁ বিভিন্ন অঞ্চলত আৰু ৰাইজৰ লগত আলোচনা কৰিছোঁ। আজি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। যোৱা 15 তাৰিখত আমি আমাৰ মহামহিম অসমৰ ৰাজ্যপাল ডাঙৰীয়াৰ হাতেৰে বৈশুমতি 2.0 লঞ্চ কৰিছোঁ। তাত ইমিডিয়েটলি 47,000 পৰিয়াল, ভূমিহীন পৰিয়ালে ভূমি পাব। চ' তেনেকুৱা ডাঙৰ ডাঙৰ আঁচনিবিলাক ৰূপায়ণ হোৱাত PMOৰ ঘৰৰ পৰা লৈ পেলাই কি হৈছে এই কথাবিলাক আলোচনা কৰিবলৈ এই আজিৰ সভা আৰু তেনেকুৱা সভা চব সমষ্টিত হৈ আছে। মই আশা ৰাখিছোঁ এই সভাৰ পৰা ৰাইজৰ বহুত লাভ হ'ব। দেখা গৈছে যে পলিটিকেল প্ৰশ্নটো ইতিমধ্যে দেখা গৈছে যে নিৰ্বাচন বেছি দিন নাই, এইফালে BPFৰ সৈতে BJP অলপ যোগাযোগত আছে বুলি এটা কথা হৈছে। হাগ্ৰামা মহিলাই কৈছে যে প্ৰমোদ বড়ো কান্দি আছে, এই বিষয়ে কি ক'ব? চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাটো আপোনালোকে খুব ভালকৈ জানে, মোতকৈও ভালকৈ জানে। তো আৰু এটা কথা জানে আপোনালোকে যে হাগ্ৰামা মহিলাৰী কোৱা কথাবিলাক মোৰ কাণত নপৰে। মই শুনো তেখেতক, কিন্তু কথাবিলাক মোৰ কাণত ইমান সময় নাথাকে। আৰু আজি তেখেতে যিবিলাক কথা কয় এইবিলাকৰ কোনো ৰিয়েলিটি নাই। আমি সংগ্ৰাম কৰি অহা মানুহ, এই অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, আত্মসন্মান লৈ জীয়াই থাকিব পৰা, বিভিন্ন স্বাধীনতাৰ পৰা সমাধান নোহোৱা সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি ৰাজনীতিত আহিছোঁ। এইকাৰণে আমাৰ সেই সময়ৰ শ্লোগানেই আছিলে যে পৰিৱৰ্তন দৰকাৰ, UPPL চৰকাৰ। গতিকে আজি যি পৰিৱৰ্তনটো আমি কৰিছোঁ এইটো লৈ পেলাই ৰাইজেও সন্তুষ্ট হৈছে, আমিও সন্তুষ্ট হৈছোঁ যে তেখেতে 17 বছৰত একো কৰিব নোৱাৰি যদি একো সন্তুষ্ট লৈছে, আমি ইমান কৰিব পাৰিতো আমি সন্তুষ্ট ল'ব লাগিব। আৰু ৰাইজক আমি অন্তৰ আত্মাৰ পৰা সন্মান দিছোঁ, অন্তৰ আত্মাৰ পৰা বিশ্বাস কৰিছোঁ আৰু অন্তৰ আত্মাৰ পৰা আমি শ্ৰদ্ধা কৰিছোঁ। গতিকে আজিৰ এই সময়ত হাগ্ৰামা মহিলাৰীয়ে কি কয় এইটো প্ৰাসংগিক নহয়, ৰাইজে কি কয় এইটো প্ৰাসংগিক।